নমস্কাৰ, মই শ্ৰী তনুৰাম বৰা, গোলাঘাট জিলাৰ চুতীয়া গাঁৱত মোৰ ঘৰ। মই সুদীৰ্ঘ 30 বছৰ ধৰি বৰাহানি ইণ্ডাষ্ট্ৰী প্ৰতিষ্ঠা কৰি তাতে মৌ মাখিৰ ওপৰত যথেষ্টখিনি কাম কৰি আছোঁ। মৌ মাখিৰ উদ্যোগে মোক ইমানখিনি সহায় কৰিছে যে মই তাৰ ইনকামৰ দ্বাৰাই আজি মই এটা সম্পূৰ্ণ মাষ্টাৰ্ড অইল প্লেণ্ট, মানে আপোনাৰ ধৰক সৰিয়হৰ পৰা পিয়ৰ মিঠাতেলটো উলিয়াই ৰাইজক, অসমবাসী ৰাইজক খুৱাবৰ কাৰণে মই এটা প্ৰচেষ্টা হাতত লৈছোঁ। আৰু এই প্ৰচেষ্টাটো হাতত ল'বলৈ যাওঁতে অল এণ্ড চান্দি NGOৰ প্ৰতিষ্ঠাপক অভিষেক সিনহাদেৱে যথেষ্টখিনি অৰিহণা আগবঢ়াইছে। তেখেতে মেচিন অনাৰ পৰা আদি কৰি যিখিনি কাৰুকাৰ্য সেইখিনি যথেষ্ট মোক আগবঢ়াই দি সহায় কৰিছে। তেখেতক মই অশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি ইয়াত যাতে সম্পূৰ্ণ 100% পিয়ৰ মিঠাতেলটো উলিয়াই আমি ৰাইজৰ সমাজত অসমবাসীক যাতে আগবঢ়াই দিব পাৰোঁ, তেখেতৰ সকলৰ সুস্বাস্থ্য কামনা কৰি এই প্লেনটো মই আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আজি আমি এটা মেচিন আনিছোঁ, এইটো আমাৰ গুজৰাটৰ পৰা আহিছে। এইটো হ'ল অইল এক্সপেলৰ, ইয়াতে ৰিফিলিং হ'ব বস্তুটো, ইয়াৰ পৰা পেকেজিং হ'ব। আৰু এক্সপেলৰটোৰ লগতে আমাৰ এইটো এটা ফিল্টাৰ মেচিন আহিছে। ৰাইজৰ মাজত যাতে সম্পূৰ্ণ বিশুদ্ধ মিঠাতেলটো আগবঢ়াই দিব পাৰোঁ তাৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছোঁ। তাৰ কাৰণে আপনা হ'ব সমগ্ৰ অসমবাসীৰ আশীৰ্বাদ যাতে মোৰ ওপৰত আহে অসমত, তাৰ বাবে একেই কামনাৰে মই আপোনালোকৰ পৰা আশীৰ্বাদ বাট চাই ল'লোঁ। ধন্যবাদ।